নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 6ৰ সায়েন্সৰ অৰ্থাৎ বিজ্ঞানৰ পাঠ নম্বৰ 5ৰ দ্ৰব্যৰ পৃথকীকৰণ নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ ইংলিছ আৰু অসমীয়া দুয়োটা মাধ্যমতে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। প্ৰশ্ন উত্তৰৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, why do we need to separate different components of mixture? Give two example. ইয়াৰ এনসাৰ হ'ব, we need to separate different component of the mixture because there are some harmful or non-useful substance mixed with it. ইয়াৰ এক্সাম্পল অৰ্থাৎ উদাহৰণ হ'ল, এক নম্বৰ উদাহৰণটো হ'ল সেপাৰেট ষ্টন ফ্ৰম ৰাইচ, সেপাৰেট টি ফ্ৰম লিভছ। ইয়াৰ অসমীয়াটো হ'ল, অসমীয়াত যদি তোমালোকে পঢ়া তেনেহ'লে প্ৰথম কুৱেশ্যনত দিয়া আছে, মিশ্ৰণত থকা উপাদানসমূহৰ কিয় পৃথক কৰাৰ প্ৰয়োজন, দুটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হৈছে, এটা মিশ্ৰণত বিভিন্ন ধৰণৰ দ্ৰব্য থাকে, সেই সকলো দ্ৰব্য আমাৰ প্ৰয়োজন নহয় অথবা অপকাৰী হ'ব পাৰে। এই দ্ৰব্য আঁতৰ কৰিবলৈ দ্ৰব্যৰ পৃথকীকৰণৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে দিয়া আছে এক নম্বৰত, চাহ তৈয়াৰ কৰোঁতে চাহপাতৰ চেকনিৰে চেকা হয়। দুই নম্বৰত দিয়া আছে, চাউল ঘেঁহু বা ইংলিছত যেনেদৰে দিয়া আছে, চাউলৰ পৰা শিল বাচিবলৈ এইটো পৃথক কৰা হয় আৰু চাহপাতৰ পাতবিলাক আঁতৰাবলৈ এইটো ব্যৱহাৰ কৰা হয়। দুই নম্বৰ দিয়া আছে, হোৱাট ইজ উইনয়িং, দেয়াৰ ইজ ইট ইউজ। ইয়াৰ এনসাৰ হ'ব, মেথড অফ সেপাৰেটিং কম্পোনেণ্টছ অফ এ মিক্সাৰ ইজ কল্ড উইনয়িং। Winnowing is used to separate heavier and lighter components of mixture by wind or by blowing air. This method is called by farmers. ইয়াৰ অসমীয়াৰ হ'ব, অসমীয়াত দুই নম্বৰ কুৱেশ্যনটো হৈছে, জাৰা পদ্ধতিটো কি, এই পদ্ধতিত কিহৰ প্ৰয়োগ হয়? ইয়াৰ উত্তৰ হ'ব, গধুৰ আৰু পাতল উপাদানেৰে গঠিত এটা মিশ্ৰণ পৃথক কৰিবলৈ বতাহ অথবা বায়ু চলিত কৰা পদ্ধতিটোক জাৰা পদ্ধতি বোলে বা ঝাৰা পদ্ধতি বোলে। কৃষকে বাকলিৰ পৰা শস্যৰ বীজ আঁতৰ কৰিবলৈ এই পদ্ধতিৰ ব্যৱহাৰ কৰে। তিনি নম্বৰত দিয়া আছে, হাউ উইল ইউ সেপাৰেট হাগছ অৰ ডাৰ্ট পাৰ্টিকেলছ ফ্ৰম এ গিভেন চেম্পল অফ pulse before cooking. Your answer hobo, hugs or dirt particles can separate by winnowing. Being lighter, they will fly away from pulse. ইয়াৰ অসমীয়াটো হ'ব, অসমীয়াত প্ৰশ্ন নম্বৰ 3 দিয়া আছে, ৰন্ধাৰ আগতে দাইলৰ পৰা বাকলি অথবা ধূলি মাকলি কেনেকৈ পৃথক কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব, দাইলৰ পৰা জাৰি বাকলি অথবা ধূলি মাকতি পৃথক কৰা হয়। ইংলিছত আছে 4 নম্বৰ কুৱেশ্যনটো হৈছে, হোৱাট ইজ ছেভিং, হোৱেৰ ইট ইজ ইউজড। ইয়াৰ এনসাৰ হ'ব, ছেভিং ইজ এ প্ৰচেছ বাই হুইচ ফাইন পাৰ্টিকেলছ আৰ ছেপাৰেট ফ্ৰম বিগাৰ পাৰ্টিকেলছ বাই ইউজিং এ ছেভ। ইট ইজ ইউজড এ ফ্ল'ৰ, মাইলছ or at construction site. In floor mills, impurities like hugs and stone are removed from wet. Pebbles and stone are removed from sand by saving. ইয়াৰ অসমীয়াৰ কুৱেশ্যনটো আৰু এনসাৰটো তোমালোকৰ বাবে লৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যনটো হ'ল,
চালনীৰে চলা প্ৰক্ৰিয়া কি? ইয়াক কিহত প্ৰয়োগ কৰা হয়? ইয়াৰ উত্তৰ হ'ব চালনীৰে চালি ডাঙৰ কণাৰ পৰা সৰু কণা পৃথক কৰা পদ্ধতিটোক চালনীৰে চলা প্ৰক্ৰিয়া বোলা হয়। সেই পদ্ধতি আটা মিল অথবা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হয়। আটা মিলিত এই পদ্ধতিৰ ঘেঁহুৰ পৰা শিলগুটি আৰু ময়লা আঁতৰ কৰা হয়। চালনীৰে চালি বালিৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ শিলগুটি আঁতৰ কৰা হয়। 5 নম্বৰ কুৱেশ্যনটো হৈছে হাউ উইল ইউ ছেপাৰেট চেণ্ড এণ্ড ৱাটাৰ ফ্ৰম দেয়াৰ মিক্সাৰ? ইয়াৰ এনচাৰটো হ'ব উত্তৰটো হ'ব উই উইল ছেপাৰেট চেণ্ড এণ্ড ৱাটাৰ বাই দ্য sedimentation and decantation method. First, we leave this mixture from some time. After some time, the sand, which is the heavier, is settled down at the bottom. After that, we will pour water into another container and mixture will be separate. ইয়াৰ অসমীয়াত হ'ব অসমীয়া 5 নম্বৰ কুৱেশ্যনটো হৈছে বালি আৰু পানীৰ মিশ্ৰণৰ কেনেকৈ পৃথক কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব বালি আৰু পানী অৱক্ষেপণ আৰু অস্ত্ৰবণ পদ্ধতিৰে পৃথক কৰা হয়। কিছু সময়ৰ বাবে বালি আৰু পানীৰ মিশ্ৰণটো ৰখা হ'ল। কিছু সময়ৰ পাছত দেখা গ'ল যে পানীৰ তলত বালি দম বান্ধিছে। তেতিয়া পানীখিনি আন এটা পাত্ৰত বাকি দিয়া হয়। 6 নম্বৰ কুৱেশ্যনটো হৈছে ইজ ইট পচিবল টু ছেপাৰেট চুগাৰ মিক্স উইথ white flour? Is it possible to separate sugar mixed with white flour? If yes, how will you do it? Your answer to hobo sugar can be separated from white flour by shaving. Due to difference in the size of particles, sugar will stay on this shape and white flavor will pass through it. এর অসমীয়াত হ'ব আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱ নে? যদি সম্ভৱ তেন্তে কেনেকৈ পৃথক কৰিব পাৰিবি? পৃথক কৰিবা। ইয়াৰ উত্তৰটো হ'ব চালনীৰে চালি আটা গুড়িৰ পৰা চেনি আঁতৰ কৰিব পাৰি। আটা গুড়িতকৈ চেনি ডাঙৰ হোৱাৰ বাবে চালনীৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰই দি নচৰকে। 7 নম্বৰ দিয়া আছে হাউ উড ইউ অবটেইন ক্লিয়াৰ ৱাটাৰ ফ্ৰম দ্য চেম্পল অফ মেডি ৱাটাৰ? ইয়াত দিয়া আছে বোকা পানীৰ পৰা শুদ্ধ পানী কেনেকৈ পাব পাৰি? ইয়াৰ উত্তৰ হ'ব উইল অবটেইন ক্লিয়াৰ ৱাটাৰ ফ্ৰম দ্য চেম্পল অফ মডি ৱাটাৰ বাই দ্য প্ৰচেছ অফ ফিল্টাৰেশ্যন। এইটো ফিল্টাৰ পদ্ধতিৰ দ্বাৰা পাব পাৰি। ইয়াৰ অসমীয়াত হ'ব বোকা পানীৰ পৰা পৰিষ্কাৰ পানী কেনেকৈ পাবা? ইয়াৰ উত্তৰ হ'ব ফিল্টাৰ কৰি বোকা পানীৰ পৰা পৰিষ্কাৰ পানী পাব পাৰি। এটা চুপিত এখন ফিল্টাৰ কাগজ শংকু আকৃতিৰ কৰি সুমুৱাই দিয়া হ'ল। পানীখিনি ইয়াৰ ওপৰত চালি দিয়া হ'ল। বোকা ফিল্টাৰৰ কাগজখনত ৰৈ গ'ল আৰু পানীখিনি তললৈ সৰকি গ'ল। 8 নম্বৰত দিয়া আছে ফিল ইন দ্য ব্লাংক, খালী ঠাই পূৰ কৰিব কৈছে। ইয়াৰ নম্বৰ কুৱেশ্যনটো হৈছে দি মেথড অফ separating seeds of paddy from its stalk is called? ইয়াৰ উত্তৰটো হ'ব থ্ৰেছিং। বি নম্বৰত দিয়া আছে when milk cooled after boiling is poured onto a piece of cloth, the cream is left behind on it. This process is separating cream from milk is an example of
ফিল্টাৰেশ্যন। ইয়াৰ এনসাৰ হ'ব ফিল্টাৰেশ্যন। সি নম্বৰত দিয়া আছে salt is obtained from the seawater by the process of, ইয়াৰ এনসাৰটো হ'ব evaporation। ইয়াৰ এইটো এনসাৰ হ'ব। ডি নম্বৰত দিয়া আছে impurities settle at the bottom when muddy water are kept overnight in a bucket. The clear water was then poured off from the top. The process is separating used in the example is called sedimentation and decantation. Sedimentation and decantation. ইয়াৰ এনসাৰটো হ'ব sedimentation and decantation। অসম খালী ঠাই পূৰ কৰা 8 নম্বৰ। ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক ডেছ বোলা হয়। ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক মৰণা মৰা বোলা হয়। খ নম্বৰত দিয়া আছে গাখীৰ উতলাই ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয় তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায়। গাখীৰৰ পৰা সৰ পৃথক কৰা তো ডেছৰ উদাহৰণ। ইয়াৰ উত্তৰ হ'ব গাখীৰ উতলাই ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয় তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায়। গাখীৰৰ পৰা সৰ পৃথক কৰা পদ্ধতি কৰা পৰিভ্ৰমণৰ এটা উদাহৰণ। ক নম্বৰত দিছে সাগৰৰ পানীৰ পৰা নিমখ প্ৰক্ৰিয়াৰে পাব পাৰি, ডেছ প্ৰক্ৰিয়া পাব পাৰি। ইয়াৰ উত্তৰ হ'ব সাগৰৰ পৰা নিমখ বাষ্পীভৱন প্ৰক্ৰিয়াৰে পাব পাৰি। খ নম্বৰত দিয়া আছে যেতিয়া বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়া হয় তেতিয়া অশুদ্ধবোৰ তলিত গোট খায়। ওপৰত স্বচ্ছ পানীখিনি পাছত ঢালি দিয়া হ'ল। এই ক্ষেত্ৰত প্ৰয়োগ কৰা পৃথকীকৰণ প্ৰক্ৰিয়াটোৰ উদাহৰণ। ইয়াৰ উত্তৰ হ'ব অৱক্ষেপণ আৰু অশ্ৰৱণৰ উদাহৰণ। 9 নম্বৰ দি আছে ট্ৰু অৰ ফলছ, শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। এ নম্বৰ কুৱেশ্যনটো হৈছে এ মিক্সচাৰ অফ মিল্ক এণ্ড ৱাটাৰ কেন বি ছেপাৰেট ইজ ফিল্টাৰেশ্যন। এইটো ভুল হ'ব, অশুদ্ধ অৰ্থাৎ ফলছ। বি নম্বৰ কুৱেশ্যনটো হৈছে এ মিক্সচাৰ অফ পাউডাৰ সল্ট এণ্ড চুগাৰ কেন বি ছেপাৰেট বাই দ্য প্ৰচেছ অফ উইনয়িং। এইটো সম্পূৰ্ণ ভুল হ'ব, অশুদ্ধ ফলছ। চি নম্বৰ কুৱেশ্যনটো হৈছে ছেপাৰেশ্যন অফ চুগাৰ ফ্ৰম টি কেন ডান উইথ ফিল্টাৰেশ্যন। এইটোও ভুল অৰ্থাৎ ফলছ হ'ব। ডি নম্বৰ কুৱেশ্যনটো হৈছে গ্ৰেইন এণ্ড হাৰ্বছ কেন বি ছেপাৰেটেড উইথ দ্য প্ৰচেছ অফ ডেকেণ্টেশ্যন। এইটো ফলছ হ'ব। 9 নম্বৰ দি আছে শুদ্ধ নে অশুদ্ধ। গাখীৰ আৰু পানীৰ মিশ্ৰণৰ পৰিস্ৰাৱণৰ পৰা পৃথক কৰিব পাৰি। এইটো অশুদ্ধ। খ নম্বৰত দি আছে নিমখ আৰু চেনিৰ গুড়িৰ জৰা পদ্ধতিৰে পৃথক কৰা হয়। এইটো অশুদ্ধ হ'ব। গ নম্বৰত দি আছে চাহৰ পৰা চেনি চেকন পদ্ধতিৰে পৃথক কৰা হয়। এইটো অশুদ্ধ হ'ব। খ নম্বৰত দিছে শস্য আৰু ইয়াৰ বাকলি অশ্ৰৱণ পদ্ধতিৰে পৃথক কৰিব পাৰি। এইটো অশুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে lemonade is the prepared by mixing lemon juice and sugar in water. You wish to add ice to cool it. Should you add ice to the lemonade before or after dissolving sugar? In which case would it be possible or dissolve more sugar? ইয়াৰ উত্তৰটো হ'ব ice should be added to lemonade after dissolving sugar. It is possible to add more sugar before adding ice. ইয়াৰ অসমীয়াত হ'ব
পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি চৰ্বত প্ৰস্তুত কৰা হয়। এই চৰ্বত ঠাণ্ডা কৰিবলৈ ইয়াত বৰফ মিহলাব বিচাৰিছোঁ। চেনিখিনি দ্ৰৱভূত কৰাৰ আগত নে পাছত বৰফখিনি দিয়া উচিত? কোনটো ক্ষেত্ৰত পানীত বেছি চেনি দ্ৰৱীভূত কৰা সম্ভৱ? ইয়াৰ উত্তৰ হ'ব চেনি পানীত দ্ৰৱীভূত হোৱাৰ পাছত বৰফ মিহলোৱা উচিত। চৰ্বতৰ উষ্ণতা বৃদ্ধি হ'লে অধিক চেনি দ্ৰৱীভূত হ'ব। বৰফ মিহলোৱাৰ পাছত চৰ্বতৰ উষ্ণতা কমি যাব আৰু কম চেনি দ্ৰৱীভূত হ'ব।